ডিম্পু ভূষণ মিষ্টাৰ ৰাজা সকলোকে ফেল কৰিলে মীৰা বৰঠাকুৰে মীৰা বাইদেৱে অসমৰ সকলো ইউটিউবাৰকে শ্বেয়াৰ পেলাব হাংগু পাংগু সহ মীৰা বৰঠাকুৰৰ কৃত্ৰিম বানপানীৰ এক্সক্লুসিভ ব্লগ ৰাইজতিষ্ঠ মীৰা বৰঠাকুৰে কৰিছে ফেচবুক লাইভ পিছে ৰাইজৰ প্ৰশ্ন মীৰা বৰঠাকুৰ বাইদেউ সাৰ্ভে দেখুৱালে ইউএছটিএমকো এবাৰ দেখুৱাওক মহানগৰীৰ কৃত্ৰিম বানপানী ব্যতিগ্ৰস্ত কৰি তুলিছে সাধাৰণ জনতাক কিন্তু একাংশ নিকৃষ্ট মানসিকতাৰ ব্যক্তিয়ে মহানগৰীকৰ দুৰ্বিষহ জীৱনক লৈ কৰিছে ৰাজনীতি অৱশ্যে ৰাজনীতি কৰিবলৈ গৈ ৰাইজৰ ঠাট্টা মস্কৰাৰহে সন্মুখীন হ'ব লগা হৈছে এওঁলোক ইয়াৰ ভিতৰত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ অন্যতম ডিঙিৰ শিৰ ফুলাই ফুলাই সাৰ্ভেৰ পৰা ব্লক কৰিলে মীৰা বৰঠাকুৰে এয়া সাৰ্ভেৰ অৱস্থা হাতীগাঁৱলৈ যাওক ৰূপনগৰলৈ যাওক তৰুণ নগৰ নবীন নগৰ গোটেই গুৱাহাটী জলে জলাময় হৈ পৰিছে ইমানলৈ ঠিকই আছিল গুৱাহাটীৰ দুৰৱস্থাৰ কথা দেখুৱাইছে মীৰা বৰঠাকুৰে কিন্তু মীৰা বৰঠাকুৰে ভালদৰে হয়তো নাজানে গুৱাহাটীত কৃত্ৰিম বানপানীৰ স্ৰোত কি সক আজি মেঘালয়ত বহুত বৰষুণ হৈছে আপোনালোকক দেখুৱাতে দেখিছে ইটি যে বহুত বেছি ওয়াৰ্স কন্ডিশন মেঘালয়ৰ পৰা ধাৰাসাৰ পানী নামি আছে আৰু মই ভাবো ৰাতি আৰু নামিব কাৰণ পাহাৰৰ পৰা একুমুলেট হৈ আহি থাকে গতিকে আজি আৰু কালি দিনটো পৰিবেশ যথেষ্ট জটিল হৈ থাকিব কিন্তু কালি আবেলিৰ পৰা ইমপ্ৰুভ হোৱাৰ সম্ভাৱনা আছে আৰু মেঘালয়ত আজি বহুত বৰষুণ হৈছে মেঘালয়ৰ পানীটো নামি আহোতে 12 ঘণ্টা লয় গতিকে নামি আহাৰ প্ৰক্ৰিয়াটো চলি আছে আৰু ই নেক্সট 12 আৱাৰ্স নামি থাকিব কাৰণ কোনোবাটো শিলঙৰ পৰা নামি আছে কোনোবাটো জুৱাইৰ পৰা নামি আছে গতিকে আল্টিমেটলি ক্যাচমেন্ট এৰিয়াটো অসমতে আহিব হয়তো মীৰা বৰঠাকুৰে দেখা নাপালে ইউএছটিএমৰ এই ভয়ংকৰ দৃশ্য ইয়াকেই কয় অল্পবিদ্যা ভয়ংকৰী সাৰ্ভে দেখুৱাব পাৰে কিন্তু ইউএছটিএম দেখুৱাব নোৱাৰে মীৰা বাইদেৱে বিগত লোকসভা নিৰ্বাচনত এনেবোৰ কাণ্ডৰ বাবে গুৱাহাটীবাসীয়ে এশিকনি দিছে এইগৰাকী কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰক সেই হয়তো আসন্ন ভৱিষ্যতত অসমৰ শ্ৰেষ্ঠ ইউটিউবাৰ হোৱাৰ মন মেলিছে মীৰা বৰঠাকুৰে নিউজ ডেস্ক ৰিপোৰ্ট কাৰেণ্ট ট্ৰেন আসাম